হেল্ল' এভৰিৱান, তোমালোকক আমাৰ চেনেল নলেজ হুবত স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ আগত 10টা মষ্ট এক্সপেক্টেড কোৱেশ্চন ডিছকাছ কৰিম। এই কোৱেশ্চনবোৰ মই PYQ এনালাইচিছ কৰি লৈছোঁ আৰু কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ ইয়াতে মই লৈছোঁ। তো ইয়াৰ প্ৰথম কোৱেশ্চনটো কি? ইয়াৰ প্ৰথম কোৱেশ্চনটো হৈছে Which of gravitational force and weak nuclear force is relatively more strong? আমাক দুটা ফোর্স দিয়া আছে। ইয়াৰ ভিতৰত আমাক কৈছে যে কোনটো তোমাৰ স্ট্ৰং হয়। এটা ফোর্স দিয়া আছে আমাৰ গ্ৰেভিটেশনাল ফোর্স আৰু এটা আছে আমাৰ উইক নিউক্লিয়াৰ ফোর্স। আমাক দুটা ফোর্স দিয়া আছে, এটা হৈছে তোমাৰ গ্ৰেভিটেশনাল ফোর্স আৰু এটা হৈছে উইক নিউক্লিয়াৰ ফোর্স। এই দুটাৰ ভিতৰত আমাৰ কোনটো স্ট্ৰং হয়, ৰিলেটিভলি স্ট্ৰং হয়, সেটো আমাক ক'ব গৈছে। এতিয়া তোমালোকে এটা কথা মনে ৰাখিবা, যেটো গ্ৰেভিটেশনাল ফোর্স হয় এটো তোমাৰ উইকেষ্ট ফোর্স হয়। এটো তোমাৰ কি হয়? উইকেষ্ট ফোর্স হয়। সেই কাৰণে আমাৰ ইয়াতে এনসারটো কি হ'ব তোমাৰ উইক নিউক্লিয়াৰ ফোর্স হ'ব। আৰু এইটো তোমাৰ 2022ত আহিছে। সেকেন্ড কোৱেশ্চনটোলৈ মুভ কৰিছোঁ। সেকেন্ড কোৱেশ্চনটোত কি কৈছে? Which of a javelin and a rocket is not an example of projectile? ইয়াত দুটা আমাক দিছে, এটা হৈছে জেভেলিন আৰু এটা হৈছে ৰকেট। ইয়াতে আমাক কৈছে যে কোনটো প্ৰজেক্টাইলৰ এক্সাম্পল নহয়। তো আমি কি ক'ম? ৰকেট যেটো হয় সেই ৰকেটটো কি হয় তোমাৰ এ ৰকেট, এটো তোমাৰ কি হয় মানে তোমাৰ প্ৰজেক্টাইলৰ এক্সাম্পল নহয়। এইটো তোমাৰ 2022ত আহিছিল। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা যে ৰাইট ডাউন দ্য ডাইমেনশন অফ ইম্পালস। আমাক ইয়াতে ইম্পালসৰ ডাইমেনশনটো দিছে, হয় নহয়? এইটো তোমাৰ দুবাৰ আহিছিল, 2018ত আহিছিল আৰু 2016ত আহিছিল। এতিয়া আমি জানো যে ইম্পালসটো কি হয় তোমাৰ লিনিয়াৰ মোমেন্টামৰ লগত ইকুৱেল হয়। ইম্পালসটো কি হয় তোমাৰ লিনিয়াৰ মোমেন্টামৰ লগত ইকুৱেল হয়। এতিয়া লিনিয়াৰ মোমেন্টামক আমি কি লিখিব পাৰো? P কি লিখিব পাৰো? mv লিখিব পাৰো। কি লিখিব পাৰো? P mv লিখিব পাৰো, হয় না নহয়? এতিয়া m ৰ ডাইমেনশন কি হ'ব তোমাৰ? m হ'ব, ক্যাপিটাল M হ'ব। আৰু v ডাইমেনশন কি হ'ব তোমাৰ? কি হ'ব? lt - 1 হ'ব। lt - 1 হ'ব, মানে l টু দি পাৱাৰ -1 হ'ব, হয় না নহয়? আৰু দুটাই যদি আমি মিলাই দিওঁ তেতিয়া আমি কি পাম? লিনিয়াৰ মোমেন্টামৰ ডাইমেনশন কি পাম? আমি এইটো পাম, mlt টু দি পাৱাৰ -1, হয় না নহয়? এতিয়া যেহেতু লিনিয়াৰ মোমেন্টামৰ লগত ইম্পালসটো ইকুৱেল হয়, সেই কাৰণে ইম্পালসৰ ডাইমেনশনটো কি হ'ব তোমাৰ? এইটো হ'ব mlt টু দি পাৱাৰ -1। আকৌ এবাৰ কৈছো যে আমি জানো যে ইম্পালস ইজ ইকুৱেল টু লিনিয়াৰ মোমেন্টাম। এতিয়া আমি লিনিয়াৰ মোমেন্টাম লিখিব পাৰো যে লিনিয়াৰ মোমেন্টাম ইজ ইকুৱেল টু mv। ইয়াতে মাছৰ ডাইমেনশন কি হ'ব তোমাৰ? ক্যাপিটাল এটা m হ'ব আৰু v ডাইমেনশন কি হ'ব? l t টু দি পাৱাৰ -1 হ'ব। এতিয়া দুটা যদি আমি মিলি দিও আমি কি পাম? m l t টু দি পাৱাৰ -1, m l t টু দি পাৱাৰ -1। যেহেতু ইম্পালসটো তোমাৰ মানে তুমি লিনিয়াৰ মোমেন্টামৰ লগত ইকুৱেল, সেকাৰণে তোমাৰ কি হ'ব? ইম্পালসৰ ডাইমেনশন কিমান হ'ব তোমাৰ? m l t টু দি পাৱাৰ -1। বুজি পালা? আশা কৰোঁ বুজি পালা। তো তোমালোকে ফৰ্মুলাটো মনে ৰাখিবা। কি ফৰ্মুলা? P ইজ ইকুৱেল টু mv। এই ফৰ্মুলাটো মনে ৰাখিব পাৰা, P ইজ ইকুৱেল টু mv। এইটো মাছ বুজাব লাগিছে, এইটো কি বুজাব লাগিছে? ভেলোচিটি। তো আমাৰ ইম্পালসৰ তোমাৰ ডাইমেনশনটো কি হ'ব? m l t টু দি পাৱাৰ -1। আৰু এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হয়, তোমালোকে মনে ৰাখিবা, হয় না নহয়? তাৰপিছত তোমাৰ 4 নম্বৰ এটা কোৱেশ্চন দিছে, নেম অফ দ্য পাৰ্সন হু এৰাইভ এট দ্য ইৰেক্ট নেচাৰ অফ ফোর্স ইন হিজ ফেমাস ল অফ মোশন। এইটো তোমাৰ 2022ত আহিছিল, হা, এইটো তোমাৰ 2022 আহিছিল। তো এইটো কি হ'ব তোমাৰ? ছাৰ আইজাক নিউটন হ'ব। কি হ'ব? ছাৰ আইজাক নিউটন। তো কথাটো মনে ৰাখিব পাৰা যে তোমাৰ মানে যিটো মানে ফেমাস ল অফ মোশনৰ যিজন সাইন্টিষ্ট বা পাৰ্সন বুলি কৈছে ইয়াতে, তাৰ নাম কি হয় তোমাৰ? ছাৰ আইজাক নিউটন। তাৰপিছত আমি 5 নম্বৰ কোৱেশ্চনটো যাওঁ। 5 নম্বৰ কোৱেশ্চনটো কৈছে এট হোৱাট পজিশন ভেলোচিটি অফ এ পাৰ্টিকল এক্সিকিউটিং সিম্পল হাৰমনিক মোশন উইল বি মেক্সিমাম। দেখিছা এইটো 3 বাৰ আহিছে, 15ত আহিছে, 22ত আহিছে, 23ত আহিছে। দেখিছা 22ৰ পৰা 23ত ৰিপিট হৈ গৈছে। তো এই কোৱেশ্চনটো তোমালোকে ভালকৈ চাবা, ইম্পৰ্টেন্ট হয়। তো ইয়াতে কৈছে এট হোৱাট পজিশন ভেলোচিটি অফ এ পাৰ্টিকল এক্সিকিউটিং সিম্পল হাৰমনিক মোশন উইল বি মেক্সিমাম। তো সিম্পল হাৰমনিক মোশন কত মেক্সিমাম হয়? তো এইটো আমি এনসারটো কি হ'ব তোমাৰ? এট মিন অর ইকুইলিব্রিয়াম পজিশন। কত হয় তোমাৰ? এট মিন অর ইকুইলিব্রিয়াম পজিশন। তো এইটো কোৱেশ্চন ভালকৈ চাবা, পৰীক্ষাত আহিব পাৰে।
তাৰপিছত আমি 6 নম্বৰটো কোৱেশ্চনলৈ মুভ কৰিছোঁ 6 নম্বৰ কোৱেশ্চনটো কৈছে নেম দ্য প্ৰজেক্টাইল মোচন ইন হুইচ ৰেঞ্জ ডিপেন্ডছ অন দ্য ইনিশিয়েল ভেলোচিটি ৰেঞ্জটো কাৰ ওপৰত ডিপেন্ড কৰে ইনিশিয়েল ভেলোচিটিৰ ওপৰত ডিপেন্ড কৰে ৰেঞ্জটো ইনিশিয়েল ভেলোচিটিৰ ওপৰত ডিপেন্ড কৰে সেইটো তোমাৰ কি হ'ব হৰাইজন্টাল প্ৰজেক্টাইল মোচন কোনটো হ'ব তোমাৰ হৰাইজন্টাল প্ৰজেক্টাইল মোচন তো এইটো কথা তোমালোকে মই লিখিব 2023 আহিছিল এই কোৱেশ্চনটো তো 7 নম্বৰটো কোৱেশ্চনটো দেখা হাউ মেনি সিগনিফিকেন্ট ফিগাৰ আৰ দেয়াৰ ইন দ্য নাম্বাৰ এই নাম্বাৰটো দিছে এই নাম্বাৰটোত কেইটা সিগনিফিকেন্ট ফিগাৰ আছে বুলি আমাক কৈছে এতিয়া কোৱেশ্চনটোৰ এইটো তোমালোকক চেঞ্জ কৰি দিব পাৰে হয়নে নহয় এইটো তোমালোকক চেঞ্জ কৰি দিব পাৰে কিন্তু এনেকুৱা কোৱেশ্চন আহাৰ সম্ভাৱনা আছে তোমালোকৰ এই ভ্যালুটো চেঞ্জ কৰি দিব পাৰে বুজিছা এই ভ্যালুটো তোমাৰ চেঞ্জ কৰি দিব পাৰে এইটো তোমাৰ আহিছিল 2023 তো কি হ'ব দেখা ইয়াতে আমাৰ 2 0 আছে এইটো এটা হ'ব 3 টা হ'ব দুটা 8 হ'ব তিনিটা আৰু কি হ'ব দুটা নন জিৰো নম্বৰৰ মাজত আছে 0 টো সেই কাৰণে কি হ'ব এইটো ক্যালকুলেট হ'ব মানে কি হ'ব আমি কম কেইটা আছে 4টা বুজি পালা কথাটো এইটো হ'ব 2 হ'ব 3 হ'ব 2 হ'ব 3 হ'ব এইটো হ'ব আৰু দুটা নন জিৰো নম্বৰৰ মাজত আছে জন্য কি হ'ব এই 0 টো আমি ধৰিব লাগিব তো 0 টো ধৰিব লাগিলে তেনেহলে কেইটা হ'ব ইয়াৰ চাইতে কিমান আছে 4টা আছে সেগুণ সিগনিফিকেন্ট কিমানটা হ'ব 4টা হ'ব আশা কৰো বুজি পালা যদি বুজি নপা কমেন্ট সেকশন জনাবা মই বুজাই দিবলৈ যত্ন কৰিম তাৰ পিছত 8 নম্বৰ কোৱেশ্চনটো চোৱা one of the following has the same dimension তলৰ কোনটোৰ ডাইমেনশন সেম তলত দিয়াবৰ কোনটো ডাইমেনশন তোমাৰ সেম তো কি কম আমি কোনটো ডাইমেনশন সেম যেটো টর্ক আৰু পটেনশিয়াল এনার্জি যেটো আছে ইয়াৰ ডাইমেনশন কি তোমাৰ সেম তো এইটো কি হ'ব তোমাৰ 4 নম্বৰটো হ'ব বুজি পালা তো এইটো এমসিকিউ মই দি দিছো তো কি হ'ব টর্ক এন্ড পটেনশিয়াল এনার্জি এইটো পিআইগত আহা নাই এইটো মই দিছো মোৰ ফালৰ পৰা আহিব পাৰে চাবা এইটো দেখা এইটো তোমালোকে কৰিব পাৰিবা যদি আগত মই এটা কোৱেশ্চন বুজাইছিলো তোমালোকক কি নম্বৰ কোৱেশ্চন ইম্পালছৰ এটা কোৱেশ্চন বুজাইছিলো হয়নে ইয়াতে দেখা মই তোমালোকক এটা ইম্পালছৰ কোৱেশ্চন বুজাইছিলো হয় না নহয় হয় এইটো দেখা তোমালোকে যদি 3 নম্বৰ কোৱেশ্চনটো বুজি পাইছা ইম্পালছৰ ডাইমেনশনৰ কনসেপ্টটো যেটো কৈছিলো মই সেটো যদি তোমালোকে বুজি পাইছা এই কোৱেশ্চনটো তোমালোকে কৰিব পাৰিবা এই কোৱেশ্চনটো তোমালোকে কোনটো কোৱেশ্চন এই কোৱেশ্চনটো 9 নম্বৰ কোৱেশ্চন যেটো আছে এইটো তোমালোকে কৰিব পাৰিবা হয় না নহয় যে হোৱাট ইজ দ্য ডাইমেনশন অফ লিনিয়াৰ মোমেন্টাম তো লিনিয়াৰ মোমেন্টাম কৰিব পাৰিবা হয় না মই এক্সপ্লেইন কৰিলো লিনিয়াৰ মোমেন্টাম কি হয় আমি লিনিয়াৰ মোমেন্টাম আমি কি লিখিব পাৰো লিনিয়াৰ মোমেন্টাম আমি লিখিব পাৰো p = mv ইয়াতে m যেটো আছে তো কি হয় তোমাৰ মাস হয় তো মাসৰ ডাইমেনশন কি তোমাৰ ক্যাপিটালটা m হয় এটো কি ভেলোসিটি হয় ইয়াৰ ডাইমেনশন কি তোমাৰ l t⁻⁻1 হয় আৰু দুটা মিলি দিলে আমাৰ কি হ'ব m l t⁻⁻1 হয় বুজি পালা আগৰ এবাৰ কৈছো তোমালোকে ফৰ্মুলাটো মনে ৰাখিবা কি ফৰ্মুলা p = mv এটো কি বুজাব লাগিছে মাসৰ ডাইমেনশন কি ক্যাপিটালটা m এটো কি তোমাৰ ভেলোসিটি ডাইমেনশন কি l t⁻⁻1 এবোৰ জানিব লাগিব হা বেসিক হয় এবোৰ জানিব লাগিব এতিয়া দুটা যদি আমি মিলি দিও তেতিয়া আমাৰ কি আহিব m l t⁻⁻1 আশা কৰোঁ তোমালোকে এইটো বুজি পালা লাষ্ট কোৱেশ্চনলৈ মুভ কৰিছো লাষ্ট কোৱেশ্চনটো তোমাৰ কি কৈছে যে হোৱাট ইজ দ্য ৰেঞ্জ অফ ইলেক্ট্ৰোমেগনেটিক ফোর্স যে ইলেক্ট্ৰোমেগনেটিক ফোর্সৰ ৰেঞ্জ কি হয় তোমাৰ এইটো কোৱেশ্চন সুধিছে যে হোৱাট ইজ দ্য ৰেঞ্জ অফ ইলেক্ট্ৰোমেগনেটিক ফোর্স যে ইলেক্ট্ৰোমেগনেটিক ফোর্সৰ ৰেঞ্জ কি হয় তো ইয়াৰ আনসারটো কি হ'ব ইনফাইনাইট কি হ'ব তোমাৰ ইনফাইনাইট আশা কৰোঁ তোমালোকে বুজি পালা যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশন জনাব পাৰা আৰু এনেকুৱা ভিডিও তোমালোকৰ পৰীক্ষাৰ আগ পৰ্যন্ত আহি থাকিব তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকে চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰিবা আৰু এটা লাইক কৰি দিবা তেনেহলে আমি তোমালোকৰ কাৰণে আৰু ভিডিও আনিবলৈ উৎসাহিত হ'ম তো ভিডিওটো চোৱাৰ জন্য সকলকে ধন্যবাদ জনাইছো থ্যাংক ইউ এভৰিওয়ান